বিধায়ক দুৰ্গাদাস বড়োৰ কাৰ্যত নাৰাজ সমষ্টিবাসীৰ ৰাইজ কলাইগাঁৱৰ পূব প্ৰান্তৰ আম্বাচকৰ পথৰ বিধ্বস্ত ৰূপত এতিয়া অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ আজিও মেৰামতি নহল দৰং ওদালগুৰি সংযোগী আম্বাচকৰ গড়কাপ্তানি পথছোৱা যদিও নতুনকৈ টংলা বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে এই সমষ্টিটো কিন্তু পূৰ্বে আছিল কলাইগাঁও বিধানসভা সমষ্টি বৰ্তমানৰ স্থানীয় বিধায়ক দুৰ্গাদাস বড়োৱে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে এতিয়া ভুক্তভোগী ৰাইজে আমি জনাইছো যে বিধায়ক দুৰ্গাদাস বড়োৰ কাৰ্যত এতিয়া নাৰাজ হৈছে সমষ্টিবাসী ৰাইজ কিয়নো কলাইগাঁৱৰ পূব প্ৰান্তৰ আম্বাচকৰ পথৰ বিধ্বস্ত ৰূপত এতিয়া অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজে কিয়নো আজিও যেন মেৰামতি নহল দৰং ওদালগুৰি সংযোগী আম্বাচকৰ গড়কাপ্তানি এই পথছোৱা যদিও নতুনকৈ টংলা বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে এই সমষ্টিটো কিন্তু পূৰ্বেও আছিল কলাইগাঁও বিধানসভাৰ সমষ্টি বৰ্তমানৰ স্থানীয় বিধায়ক দুৰ্গাদাস বড়োৱে গুৰুত্ব আৰোপ নকৰা ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে স্থানীয় বাসিন্দাসকলে নক'ব সেইটোৱে কথা ডাঙৰ কি ক'বতো বেলেগ কথা কিন্তু কি নক'ব সেইটোৱে কথা এই ৰাস্তাটো লৈ এই ৰাস্তাটো আমাক এনেকুৱা অতিষ্ঠ কৰিছে আমি 2 টাইম ল'ৰা ছোৱালী স্কুললৈ অনা নিয়া কৰিব লাগে সদায় কিন্তু এই ৰাস্তাটো যিটো অৱস্থা চৰকাৰে যিভাৱে আমাক এই ৰাস্তাটোৰ কাৰণে মানে আমাক যিহেতু ভোগাইছে তাতকৈ আমাৰ ক'বলৈ ভাষা নাই আমাক এনেকুৱা এটি অৱস্থা গতিকে আপোনালোকে এই ৰাস্তাটোৰ বিষয়ত চাওক আজি কিমান দিন হ'ল এই ৰাস্তাটো এনেকৈ পৰি আছে ইয়াতে আমি মানুহ বাস নকৰে বুলি ভাবে নেকি চৰকাৰে সেইটো আমাৰ কিন্তু সন্দেহ আমি এটা মানুহ নে জন্তু জানো আমি বাস কৰোঁ আমাৰ ফালে এটি চাওক আমিতো সমানে নাগৰিক চহৰৰ নাগৰিক যেনেকুৱা আমি গাঁৱৰ নাগৰিক আমি একে ধৰণৰ গতিকে আমাৰ ফালে অলপমান লক্ষ্য ৰাখক